অসম গণ পৰিষদ দলৰ আজীৱন সদস্য তথা চন্দ্ৰ আৰন্ধৰা শুৱনি ন্যাসৰ অধ্যক্ষ বলোৰাম দত্তৰ পৰলোক। ছবছৰীয়া অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মী, অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ পৰা জড়িত আজীৱন সদস্য তথা চন্দ্ৰ আৰন্ধৰা শুৱনি ন্যাসৰ অধ্যক্ষ, শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰামু দেৱধা গাঁৱৰ নিবাসী বলোৰাম দত্তৰ যোৱা ইংৰাজী 11 এপ্ৰিল শুকুৰবাৰে নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি হয়। অবিবাহিত অল্প তথা মৃদুভাষী দত্তৰ অকাল বিয়োগত অসম গণ পৰিষদ দলৰ নিষ্ঠাৱান কৰ্মী তথা স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। হায়াৰ ছেকেণ্ডেৰীত শিক্ষকতা কৰিছিল আৰু তাৰ পাছত অবৈতনিকভাৱে শিমলুগুৰি হাইস্কুল তথা গড়গাঁও কলেজত তেখেত এজন প্ৰতিষ্ঠাপক হিচাপে প্ৰায় 5 কিলোমিটাৰ ৰাস্তা চাইকেলেৰে অহা যোৱা কৰি তেখেতে শিক্ষাদান কৰিছিল। তাৰোপৰি তেখেত কেবিনেট মন্ত্ৰী হৈ থকা সময়তো তেখেতে ৰাইজৰ উপকাৰৰ কাৰণে নিজৰ সকলোবিলাক ত্যাগ কৰিছিল। আজি তেখেতৰ পৰিয়ালত আগৰ বা এতিয়া বৰ্তমান মন্ত্ৰীসকলৰ দৰে কোনো তেনেকুৱা সা সম্পত্তি নাই। তেখেত সেই এখন চাইকেলেৰেই গোটেই জীৱনটো পাৰ কৰিলে। গতিকে আমি দেখিছোঁ তেখেত অন্যান্য এজন পুৰুষ আছিল, যি নিজৰ জাতিৰ কাৰণে, দেশৰ কাৰণে, সমাজৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল। আমিও তেখেতৰ এই মতবাদত আগবাঢ়ি আহিবলৈ, তেখেতৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবৰ বাবে, তেখেতৰ সোঁৱৰণিৰ বাবে আমি ন্যাস গঠন কৰিলোঁ আৰু এই ন্যাসৰ অধীনতে আমি লায়ন্স KK চাহাৰিয়াৰ সহযোগত আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ তথা আৰু আইনাম, বিয়ানাম, সবৰনাম বা এথলেটিক্সৰ আমি ইতিমধ্যে কেম্প কেইবাটাও কৰি শেষ কৰিছোঁ। ইয়াৰ পাছত আমি নতুন ধৰণে আৰু প্ৰচেষ্টা হাতত ল'ম। ইয়াত আমি আপোনালোকৰ বিনামূলীয়া চিকিৎসা যাতে আপোনালোকে সকলোৱে সুবিধা পায়, তাৰ প্ৰতি আমি চেষ্টা চলাম আৰু ভৱিষ্যতেও আমি আপোনালোকৰ লগত কাম কৰি যাবৰ বাবে সাজু থাকিম। ইতিমধ্যে আমাৰ ন্যাসৰ ফালৰ পৰা আপোনালোকক আমি আমাৰ সকলো সহযোগীৰ সৈতে শুভেচ্ছা জনাইছোঁ, যাতে সকলো ৰোগীৰ যেন আৰোগ্য হয়, এয়ে আমাৰ কামনা। এই চৰম ভাষণৰ মোৰ বক্তব্য সামৰিছোঁ। যিজন আমাৰ অসম গণ পৰিষদ দলৰ এজন অতি নিষ্ঠাৱান কৰ্মী হিচাপে তেখেতক আমি পাইছিলোঁ। আমাৰ দলৰ সকলোখিনি ক্ষেত্ৰতেই তেখেতে আমাক অতি নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। আজি তেখেতৰ অন্তিম মুহূৰ্তত আমি বিশেষকৈ তেখেতক নাপালোঁ। নোপোৱাৰ অজুহাততে আজি আমি এই অন্তিম ক্ষণত হ'লেও আজি আমি তেখেতক সন্মান জনাব বিচাৰিছোঁ আৰু এই আমাৰ দলীয় যিখন পতাকা, এই পতাকাখনেৰে আমি তেখেতৰ অন্তিম বিদায় জ্ঞাপন কৰিছোঁ।